ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, মইতো ৰিলেশ্যন ব্ৰেক কৰা কথালৈ তোমাক এতিয়া একোৱে কোৱা নাই, তুমিহে ইয়াৰ পৰা যাব খুজি আছা। তেতিয়া সমীৰণে মাত দিছে, ইমান দিনে তুমি মোৰ মনৰ ভিতৰত থকা মানুহজনক চিনিবই নোৱাৰিলা। তেতিয়া পৰিয়ে পুনৰ কৈছে, আৰু বিশেষভাৱে চিনি পাবলৈ মই আৰু কি কৰিব লাগে কোৱা। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, মই ভবাই নাছিলোঁ ইছু যে ইমান সোনকালে সলনি হ'ব, ইমান ধুনীয়াকৈ মোৰ কথাবোৰ মানি যাব বিশ্বাসে নহয়। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ বিক্ৰমে কৈ আছিল, বিয়াৰ তাৰিখ আজিয়ে যে ল'ব লাগিব তেনেকুৱা কোনো কথা নাই, সেইবোৰ হৈ থাকিব, তুমি কেৱল সুস্থ হৈ লোৱা। হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।